নমস্কাৰ, আপোনালোকে চাই আছে নিভাৰ 24 মই খগেন মটক। আজি 24 জানুৱাৰী। আজি 24 জানুৱাৰীত আমাৰ সম জিলা আয়ুক্তৰ কাৰ্যালয়ত যথেষ্ট চাফাই অভিযানৰ কাৰ্যসূচী আৰম্ভ কৰিছে। বিগত এমাহৰ পূৰ্বে সম জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে সাংবাদিকসকলক আমন্ত্ৰণ জনাই আচলতে কেনেধৰণে 26 জানুৱাৰীটো উদযাপন কৰা হ'ব এই ক্ষেত্ৰত সাংবাদিকসকলৰ পৰা দিহা পৰামৰ্শ লোৱাৰ উপৰিও বিভিন্ন দল সংগঠনক আমন্ত্ৰণ জনাই কেনেকৈ কাৰ্যসূচী ভাগ ৰূপায়ণ কৰিব বা কি কাৰ্যসূচী ৰাখিব এই ক্ষেত্ৰত তেখেতলৈ কাৰ্যসূচী ৰাখিছিলে আৰু সাংবাদিকৰ এই ক্ষেত্ৰত অৱগত কৰিছিলে। আজি 26 জানুৱাৰীৰ লগত সংগতি ৰাখি 24 জানুৱাৰী আজি চাফাই অভিযান কাৰ্যসূচী হাতত ৰাখিছে। তেখেতে আচলতে বিভিন্ন ঠাইত এই কাৰ্যসূচী ৰাখিছে। আমি বৰ্তমান যি এই বিষয়ত আলোচনা হোৱাৰ উপৰিও তেখেতে চাফাই অভিযান আৰম্ভ কৰিছে। আমাৰ সম জিলা আয়ুক্তগৰাকী আমাৰ ওচৰত আছে, তেখেতক আমি জানিব বিচাৰিম। আচলতে ছাৰ, আপোনাৰ পৰা আমি জানিব বিচাৰিম আচলতে 26 জানুৱাৰীৰ লগত আপোনালোক কেনেধৰণে আগবাঢ়িছে বা কি কাৰ্যসূচী হাতত ল'ব এই কথাখিনি মই জানিব বিচাৰিম। 26 জানুৱাৰী চাওক, আমি প্ৰথমবাৰৰ বাবে যিহেতু বিহালী সমজুলা ঘোষণা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিহালীত কেন্দ্ৰীয়ভাৱে আমি পালন কৰিব ওলাইছোঁ। এই মুহূৰ্তত আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিছোঁ। এনেও স্বচ্ছ ভাৰত কাৰ্যসূচী চৰকাৰৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টসমূহে সময়ে সময়ে লৈ থাকে। সেই পৰিপ্ৰেক্ষিতত আমাৰ যিহেতু 26 জানুৱাৰী আগন্তুক আছে, গতিকে আমি ভাবিছোঁ যে ইয়াত যিখিনি প্ৰধান অঞ্চল যে হস্পিটেল আছে, আমাৰ সমজিলা কাৰ্যালয়ৰ সন্মুখভাগ আছে, বিহালী মহাবিদ্যালয় আছে তাৰ সন্মুখভাগ, য'ত আমি পতাকা উত্তোলন কৰিম, তাত ব্লক অফিচৰ সন্মুখখিনি, আমাৰ ত্ৰিমূৰ্তি উদ্যানৰ আশে পাশে বজাৰ এৰিয়া আৰু যিটো আমি বিৰছা মুণ্ডা প্ৰতিকৃতি, য'ত আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই তাত পুষ্পাঞ্জলি অৰ্পণ কৰিব, সেই ঠাইটুকুৰা য'ত আমাৰ ত্ৰিমূৰ্তি আছে, য'ত আমাৰ সন্মানীয় সাংসদ ডাঙৰীয়াই পুষ্পাঞ্জলি অৰ্পণ কৰিব 26 জানুৱাৰী পুৱা, সেই অঞ্চলখিনি আমি চাফা কৰাৰ কথাটো ভাবিছোঁ। বজাৰ এলেকাটো আমি চাফা কৰাৰ কথাটো ভাবিছোঁ, যাতে পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ এটা গঢ়ি উঠে। ছাৰ, আমি দেখা গৈছে যে এইবাৰ আপোনালোকে 26 জানুৱাৰীৰ লগত সংগতি ৰাখি ষ্টলৰ ব্যৱস্থা কৰিছে। বিহালী মহাবিদ্যালয় যি আপোনালোকে খেলপথাৰত আয়োজন কৰিছে, তাত কি কাৰ্যসূচী থাকিব? আমাৰ ষ্টল প্ৰায় 12টা আমি লগাব দিছোঁ। তাত তাৰমানে এটা প্ৰদৰ্শনী ব্যৱস্থা, য'ত আত্মসহায়ক গোটসমূহ আছে তেওঁলোককো আমি এটা সুযোগ দিছোঁ। 2টাকৈ ব্লক আছে, এই 2টা ব্লকৰ যিখিনি আত্মসহায়ক গোট আছে তেওঁলোকক আমি তেওঁলোকৰ যি উৎপাদিত সামগ্ৰী সেয়া দেখুওৱাৰ বাবে 5টা ষ্টল ৰাখিছোঁ। বাকী 7টা ষ্টলত ফৰেষ্টৰ ফালৰ পৰা বা আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিব, আৰু 2-এটা ষ্টল লোকেল এণ্টাৰপ্ৰিনাৰ আছে তেওঁলোকৰ এটা সুযোগ দিছোঁ। কোনোবাই গছপুলিৰ ইয়াত প্ৰসাৰ বিচাৰিছে, তেনেকুৱা চন্দনৰ পৰা আদি কৰি বিভিন্ন গছসমূহ আছে, সেইসমূহ বিলাব, আৰু লোকেল এটা অনুষ্ঠান। গতিকে সকলোৱে যাতে পাৰ্টিচিপেট কৰাৰ সুযোগ পায় সেইমতে আমি ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ ছাৰ আপোনাক। থেংক ইউ। হয়, এয়া আপোনালোকে দেখা পালে যে সম জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া আচলতে যথেষ্ট পিপিএলএম হাতত ৰাখি পেলাই 26 জানুৱাৰী উদযাপন কৰিবলৈ গৈ আছে। এই ক্ষেত্ৰত আমি বিভিন্ন কাৰ্যসূচী আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা চলাম। বৰ্তমান যি চাফাই অভিযান এই ক্ষেত্ৰত আপোনালোকক দেখুৱাবলৈ আমি প্ৰয়াস কৰিম। আপোনালোকে যি 26 জানুৱাৰী উপলক্ষে আমাৰ বিহালী সম জিলা আয়ুক্তৰ কাৰ্যালয়ত যি চাফাই অভিযান আৰম্ভ কৰিছে, যিহেতু বিহালী সম জিলা প্ৰথমবাৰৰ বাবে 26 জানুৱাৰী উদযাপন কৰিবলৈ ওলাইছে, আমি আপোনালোকে চাফা কাৰ্যসূচী দেখুৱালোঁ। আপোনালোকে চাই থাকিব নিভা 24। ধন্যবাদ।